হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আগন্তুক এডিআৰই 3.0 গেট 3 গেট 4 এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজি সেই কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ কিমানখন জিলা আছিল? ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ কিমানখন জিলা আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 13খন। ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ 13খন জিলা আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্য কোনখন? ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্য কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুজৰাট। ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্য হৈছে গুজৰাট ৰাজ্য। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল টেবুল টেনিছ? কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল টেবুল টেনিছ বুলি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চীন। চীন দেশৰ ৰাষ্ট্ৰীয় খেল টেবুল টেনিছ। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, হিন্দী দিৱস কেতিয়া পালন কৰা হয়? হিন্দী দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 14 ছেপ্টেম্বৰ। হিন্দী দিৱস 14 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমীয়া কেলেণ্ডাৰত কোনটো মাহ 32 দিনৰ হয়? অসমীয়া কেলেণ্ডাৰত কোনটো মাহ 32 দিনৰ হয় বুলি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আহাৰ মাহ। অসমীয়া কেলেণ্ডাৰত আহাৰ মাহ 32 দিনৰ হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদানবিধ কি? মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদানবিধ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অক্সিজেন। মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদানবিধ হৈছে অক্সিজেন। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ফেলকন উৎসৱ বা ফেলকন ফেষ্টিভেল ক'ত উদযাপন কৰা হয়? ফেলকন ফেষ্টিভেল ক'ত উদযাপন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উমৰাংচু। ফেলকন ফেষ্টিভেল উমৰাংচুত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, চুতীয়া ৰাজ্যৰ শেষ ৰজা কোন আছিল? চুতীয়া ৰাজ্যৰ শেষ ৰজা কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নীতিপাল। চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা আছিল নীতিপাল। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখনৰ লেখক কোন? ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখনৰ লেখক কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সতীশ চন্দ্ৰ কাকতি। ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখনৰ লেখক হৈছে সতীশ চন্দ্ৰ কাকতি। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় বুলি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যমুনা। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, লুইত কোঁৱৰ বুলি কাক জনা যায়? লুইত কোঁৱৰ বুলি কাক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱা। লুইত কোঁৱৰ বুলি ৰুদ্ৰ বৰুৱাক জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলা কোন আছিল? সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলা কোন আছিল সুধিছে।
তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি প্ৰতিমা পাণ্ডে বৰুৱা সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলা আছিল প্ৰতিমা পাণ্ডে বৰুৱা নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে যাদৱ পায়েংৰ কেতিয়া পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল যাদৱ পায়েংৰ কেতিয়া পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 2015 চনত যাদৱ পায়েংৰ 2015 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি শিৱসাগৰ পানীদিহিং অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ লৌহ পুৰুষ নামেৰে কাক জনা যায় অসমৰ লৌহ পুৰুষ নামে কাক জনা যায় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি অসমৰ লৌহ পুৰুষ নামেৰে বিষ্ণুৰাম মেধিক জনা যায় নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে চিলাৰায় নামেৰে কাক জনা গৈছিল চিলাৰায় নামেৰে কাক জনা গৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি শুক্লধ্বজ চিলাৰায় নামেৰে শুক্লধ্বজক জনা গৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাৰ ৰাজত্বকালত দুধৰালি নিৰ্মাণ কৰা হৈছিল কোনজন আহোম ৰজাৰ ৰাজত্বকালত দুধৰালি নিৰ্মাণ কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গদাধৰ সিংহ আহোম ৰজাৰ ৰাজত্বকালত দুধৰালি নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা কোন আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চাণক্য চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা আছিল চাণক্য নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে 1985 চনত ভাৰতৰ প্ৰথমটো ব্ৰিডাৰ ৰিয়েক্টৰ ক'ত স্থাপন কৰা হৈছিল 1985 চনত ভাৰতৰ প্ৰথমটো ব্ৰিডাৰ ৰিয়েক্টৰ ক'ত স্থাপন কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কল্পকম্মত 1985 চনত ভাৰতৰ প্ৰথমটো ব্ৰিডাৰ ৰিয়েক্টৰ কল্পকম্মত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে LSD কিহৰ পৰা তৈয়াৰ কৰা হয় LSD কিহৰ পৰা তৈয়াৰ কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেকুৰৰ পৰা SSD বেকুৰৰ পৰা তৈয়াৰ কৰা হয়